ইফালে যোগীঘোপাৰ অংগনবাড়ী কেন্দ্ৰসমূহত যোগান ধৰা পুষ্টিকৰ খাদ্যত ওলাইছে পোক। বৈতামাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত যোগীঘোপাৰ এটি অংগনবাড়ী কেন্দ্ৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। 123 নম্বৰ ভৰালকুণ্ডি তৃতীয় খণ্ড অংগনবাড়ী কেন্দ্ৰত এই অনিয়ম সংঘটিত হৈছে। কেন্দ্ৰটোৰ কৰ্মী সাজিদা খাতুনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আমাৰ ভৰালকুণ্ডি অংগনবাড়ী স্কুলত আজি যি পুৱাতে যি খাদ্য বিতৰণ কৰিছে সেই খাদ্যৰ দেখিবলৈ পোৱা গৈছে যে বহুত বিসংগতি হৈছে যে যিবিলাক মটৰ দিছে মটৰত পোক ধৰিছে আৰু যিবিলাক খাদ্য দিছে সেই খাদ্য কিছুমানে ছাগলীকো খুৱাই দেখিছে। ছাগলীও নাখায়। খাদ্য খালে নিশ্চয়কৈ ল'ৰা ছোৱালী যি আছে সিহঁতে বিশেষকৈ কিবা কাৰণে বহুতো ইফেক্ট হ'ব পাৰে। আপোনালোকে নিজে চালে যে বস্তুখিনিত কি আচলতে কি হৈছে। আমাৰ যিবিলাক ল'ৰা ছোৱালী আছে সিহঁতে আজি লৈ কেনে ঘৰত যায় কিছুমানে বুটটো সিজাইছে পানীটো, তথাপিও বুট মটৰৰ পৰা যি মটৰ সিজাইছে সিজাৰ পানীত দিয়াৰ পিছত তাৰ পৰা পোকবোৰ উঠি আহিছে।